হেল্ল' গাইজ, ৱেলকাম টু মাই আনাদাৰ ভিডিঅ'। বন্ধুসকল, আপোনালোকে স্ক্ৰীণত যিবোৰ মুৰ্গী দেখা পাইছে এইবোৰ অৰিজিনেল লোকেল মুৰ্গী হয়। এই মুৰ্গীবিলাকৰ বয়স আজি 52 ডেইজ কমপ্লিট হ'ব। আজি আমি বন্ধুসকল ডিছকাছ কৰিম যে মুৰ্গীবিলাকক 0 দিনৰ পৰা একদম 52 ডেইজলৈকে তাৰ ভিতৰৰ পিৰিয়ডখিনিত কি মেডিচিন ইউজ কৰিছোঁ আৰু কিমান প্ৰাইজ আছিলে মেডিচিনৰ আৰু কিমান টকা খৰচ হৈছে মেডিচিনৰ বাবদ, আজি আমি তাৰ ওপৰত ডিছকাছ কৰিম। তো বন্ধুসকল, প্ৰথমতে যেতিয়া আমি পোৱালি 0 দিনৰ পোৱালি বৰ্ডিঙত ভৰাইছিলোঁ ভিতৰলৈ, তেতিয়া আমি ইহঁতক যিটো ইলেক্ট্ৰল পাউডাৰ আছে ORS এইটো দিছিলোঁ। বন্ধুসকল, আপোনালোকে ৱালেট পাউডাৰ আছে, যিকোনো ইলেক্ট্ৰল পাউডাৰ দিব পাৰে। মই ইলেক্ট্ৰল পাউডাৰ দিছিলোঁ, এইটোৰ প্ৰাইচ আছিলে আপোনাৰ 25 ৰুপিজ। আৰু ইয়াৰ ওপৰত আমাৰ ভিডিঅ' এটা বনোৱা আছে, আপোনালোকে চাব পাৰে। তাৰপিছত আমি দিছিলোঁ মুৰ্গীবিলাকক ট্ৰেক্টাচাইক্লিন এণ্টিবায়'টিক। বন্ধুসকল, ট্ৰেক্টাচাইক্লিন এণ্টিবায়'টিক দিছিলোঁ। আপোনালোকে ট্ৰেক্টাচাইক্লিনো দিব পাৰে, লিগজিন পাউডাৰো দিব পাৰে, কিন্তু আমি ফাৰ্মখনত ট্ৰেক্টাচাইক্লিন মেডিচিন দিছিলোঁ। এই ট্ৰেক্টাচাইক্লিন মেডিচিনটোৰ যিটো প্ৰাইচ MRP সেইটো আছিলে 85 ৰুপিজ। আপোনালোকেও এই ট্ৰেক্টাচাইক্লিন বা যিটো লিগজিন পাউডাৰ আছে দুটাৰ পৰা এটা দিব পাৰে। তাৰপিছত বন্ধুসকল, আমি মুৰ্গীবিলাকক ভিটামিনৰ ৰূপত অষ্টবেদ যিটো আছে, অষ্টবেদ আৰু বিমাৰেল দুটাৰ মিক্সাৰ মুৰ্গীবিলাকক ব্যৱহাৰ কৰিছিলোঁ। আধা কেজি অষ্টবেদত আপোনাৰ বিমাৰেল দিছিলোঁ 60 ml। মিহলাই কেনে মুৰ্গীবিলাকক বৰ্তমান সময়লৈকে 2 এদিন পিছে পিছে খাবলৈ দি আছোঁ। এইটো হৈছে আপোনাৰ মাল্টিভিটামিন। এইটো বহুত শক্তিশালী হয়, গ্ৰোথ প্ৰমোটৰ হয়। মুৰ্গীবিলাকৰ যিটো শক্তি, ভৰি উইকনেছ, এইটো নাইকিয়া কৰি দিয়ে আৰু আপোনাৰ মুৰ্গীটো গ্ৰোথ সুন্দৰ কৰি লয়। বন্ধুসকল, আপোনালোকে মাৰ্কেটত আৰু বেলেগ বেলেগ মেডিচিন আছে, কিন্তু মই এই অষ্টবেদ আৰু বিমাৰেলৰ মিক্সাৰ যিটো এইটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বিমাৰেল আৰু অষ্টবেদৰ মিক্সাৰ ব্যৱহাৰ কৰিব পাৰে। আমাৰ চেনেলত আগতেই অষ্টবেদ আৰু বিমাৰেলৰ ভিডিঅ' আপলোড কৰা আছে, আপোনালোকে যাই কেনে চাব পাৰে কেনেকৈ মিক্স কৰিব লাগে আৰু কিমান পৰিমাণে দিব লাগে আৰু ইয়াৰ বেনিফিট কি কি। তাৰপিছত বন্ধুসকল, আমি ইহঁতক ৰাণীখেতৰ প্ৰথমটো ভেকচিন দিছোঁ। ভেকচিনটো 35 ৰুপিজ ধৰিছে আৰু ভেকচিনটো কেনেকৈ দিব লাগে, কি কৰি দিব লাগে তাৰ ওপৰতো ভিডিঅ' বনোৱা আছে, আপোনালোকে চাব পাৰে। তাৰপিছত আমি আমাৰ মুৰ্গীবিলাকক যিটো অশ্বমিন কেলছিয়াম দিছিলোঁ। অশ্বমিন কেলছিয়াম দিলে কি হয় মুৰ্গীবিলাকৰ, এইটোৰ ওপৰতো ভিডিঅ' বনোৱা আছে, আপোনালোকে চাই কেনে ল'ব পাৰে। আৰু অশ্বমিনৰ যিটো প্ৰাইচ এইটো হৈছে আপোনাৰ 180 ৰুপিজ। আপোনালোকে যাই কেনে কেনেকৈ দিব লাগে, কিয় দিব লাগে আৰু বেনিফিট কি কি হয় তাৰ ওপৰত ভিডিঅ' বনোৱা আছে, আপোনালোকে চাব পাৰে। তাৰপিছত বন্ধুসকল, আমি সিহঁতক 14 দিনৰ দিনত যিটো গাম্বৰু ভেকচিনটো দিছোঁ। সেই ভেকচিনৰ ওপৰতো ভিডিঅ' আছে, আপোনালোকে চাব পাৰে আৰু কেনেকৈ দিব লাগে, কি পৰিমাণৰ দিব লাগে আপোনালোকে জানি ল'ব। তাৰপিছত বন্ধুসকল, আমি মুৰ্গীবিলাকক গেমনেক্স এটা মেডিচিন আছিলে, গেমনেক্স মেডিচিনটো আমি মুৰ্গীবিলাকক ব্যৱহাৰ কৰিছোঁ। এই গেমনেক্স মেডিচিনটো কিয় দিব লাগে আৰু দিলে কি হয়, এই তাৰ ওপৰতো ভিডিঅ' অলৰেডি আপলোড কৰা আছে, আপোনালোকে যাই কেনে চাব পাৰে। আৰু দিলে কি হয় আৰু কোনটো বেমাৰৰ বাবে গেমনেক্স দিব লাগে তাৰ ওপৰত। আৰু এই গেমনেক্সৰ যিটো মেডিচিন এইটো 385 ৰুপিজ লৈছিলে। তাৰপিছত বন্ধুসকল, মুৰ্গীৰ চকুত এটা প্ৰব্লেম হৈছিলে, সেইবাবে আমি ইহঁতক যিটো গোলাপ জল ব্যৱহাৰ কৰিছিলোঁ আৰু গোলাপ জলৰ দাম আছিলে আপোনাৰ 15 টকা। এই গোলাপ জলৰ হেৰিটো আমি দিছিলোঁ, তাৰ ওপৰতো ভিডিঅ' বনোৱা আছে, আপোনালোকে ভিডিঅ'টো চাব পাৰে। বন্ধুসকল, বৰ্তমান সময়লৈকে আমাৰ মুৰ্গীবিলাকক এইখিনি মেডিচিনেই দিছোঁ আৰু বেলেগ মেডিচিন ব্যৱহাৰ কৰা নাই। যদি আপোনালোকেও
মেডিচিন ইউজ কৰিব পাৰে। এইবিলাক মেডিচিন ইউজ কৰিব, ৰিজাল্ট ভাল দেখুৱায়। আৰু এনেই বেলেগ মেডিচিন ব্যৱহাৰ কৰিলে এনেই হয়। আৰু আমি নেক্সট ভিডিঅ'ত যিটো মুৰ্গীৰ ঘৰুৱা দানাৰ ওপৰত ডিছকাছ কৰিম, ঘৰুৱা ফিডৰ ওপৰত ডিছকাছ কৰিম। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'খনত এটা লাইক কৰি দিব। আৰু চেনেলখনত যদি নতুন আহিছে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।